বৰ্তমান যিখিনি বানত আমি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি পৰ্যাপ্ত সহায় কৰিব চেষ্টা কৰিছো। মেডিকেল হেল্থ কেম্প, পিছত ঘৰৰ ৰিপেয়াৰিং বা ঘৰৰ পুনৰ নিৰ্মাণৰ কাৰণে সাহায্য, মথাউৰি বনোৱা, ৰাস্তা বনোৱা, আমি গোটেইখিনি কৰিম। আৰু যেতিয়া আমি ভাবো যে আমি নোৱাৰো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে মোৰ পৰা কিবা সহায় লাগিলে কবি, আমি লগে লগে সহায় বিচাৰিম। মই গোটেইখিনি চাই আহিলো আজি, আৰু ডিষ্ট্ৰিক্ট যাৰ যাৰ ঘৰ কমপ্লিট বেয়া ভাঙি গৈছে, অৰ্ধ ভাঙি গৈছে বা আংশিক ভাঙিছে, এই গোটেইবিলাকৰ মই সূচী বনাব দিছো, যাতে যিমান সোনকালে পাৰি তেওঁলোকক আমি ক্ষতিপূৰণখিনি দিব পাৰো। যদি পানী কমে তেতিয়াহ'লে আজিকালি এটা টিউব আছে, আমি টিউবটো বহাই দিলে মানুহখিনিয়ে সকাহ পাই যাব। তাৰ কাৰণে অকণমান পানী লেভেলটো কমিব লাগে। যোৱাকালিৰ পৰা পানীটো বঢ়া নাই, কিন্তু কমাও নাই। মই আশা কৰিছো আজি যদি নতুনকৈ বৰষুণ নহয়, আজিৰ পৰা হয়তো কমিব। কমিলে 2-3 দিনৰ ভিতৰত, 4 দিনৰ ভিতৰত যেতিয়াই সুবিধা পাওঁ আমি জিঅ' টিউবটো বহুৱাই দিম।